ৰেশ্মা ব্লগলৈ মই ৰেশ্মা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি একদম এতিয়া গা ধুই আহিলোঁ, আহি মেলি ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু যিহেতু বেটি বাৰ্থডে পালেহি, সেইকাৰণে তাইলৈ বস্তু কেইটামান অৰ্ডাৰ দিছিলোঁ। মই যিহেতু কালি এটা পাৰ্চেল আহিলে, সেয়াও আনবক্সিং কৰোঁতে মই ভিডিঅ' অকণমান কৰি থলোঁ। আৰু এইটো পাৰ্চেল আহি পাবহি বুলি ভবা নাছিলোঁ, তথাপিতো আজি দি থৈ গ'লহি। কালি এটা দিলে, আকৌ আজি এটা দিলে। আৰু এইটো আজি খোলোঁ, কি আহিছে দেখুৱাম, চাই থাকক। ফুলনিখনত মোৰ বহুত ফুল নাই যদিও পটককৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল, যিহেতু চবেই গাৰ্ডেনবিলাক দেখুৱায়। আৰু মোৰ গাৰ্ডেনখনতনো কি কি আছে অলপকৈ সেয়াকৈ দেখুৱাওঁ। বহুত বিশেষ ফুল নাই আৰু, নাহাঁহিব দেই, ফুলখিনি দেখুৱাইছোঁ আৰু অলপকৈ। চাই থাকক। এইবোৰ ফুল মই নতুনকৈ লগাইছোঁ, যিহেতু ডাঙৰেই হোৱা নাই। আৰু এইখিনি ইয়াত দেখিছেনে? আৰু এইফালে এইবোৰ বৃন্দাবন ফুল কেইবাটা কালাৰতো আছে। মই যিহেতু স্লেবখনৰ ওপৰত আছোঁ, এইটো চাইড দি উঠি আহিলোঁ। আৰু এইফালে এইবোৰ বৃন্দাবন ফুল আছে। মই ইমান ভালকৈ চব ফুলৰ নাম নাজানো। এইজোপা কিবা মাদাৰ প্লাণ্ট নে কি বুলি কয়, মই ইমান ভালকৈ নাজানো ফুলবিলাকৰ নাম। আৰু এইজোপা ইমান ধুনীয়াকৈ ফুলি আছিলে অলপ দিনৰ আগত, বহুত বেছি ধুনীয়াকৈ ফুলি আছিলে। এতিয়া অলপ কমকৈ ফুলবোৰ অলপ সৰি সৰি গৈছে। আৰু এইজোপা মোৰ এল'ভেৰা জোপা আছে। এইফালে এইজোপা এইফালে আছে, আৰু এইয়া অলপকৈ এইফালে আছে। আৰু এইটো ছাইডত চাওক, এইবোৰ গোটেই নাৰ্জী ফুল। আৰু সেইজোপা মোৰ গোলাপজোপা, যিহেতু এইজোপা আম্মাই ৰোৱা হয়। ইয়াত আম্মাই মই দুইজনীয়ে লগাওঁ, ফুলবোৰ প্ৰায় দুইজনীয়ে লগোৱা হয়। আৰু কিছুমান ফুল আৰু আনিবলৈ আছে, অনা নাই। মই নাৰ্জীসোপা ওচৰৰ পৰা দেখুৱাইছোঁ। এইবোৰ চাওক, নাৰ্জী ফুল কেইবাটা কালাৰ, দুটা কালাৰ ফুলি আছে। এইফালে ইমান ডাঙৰ ডাঙৰকৈ ফুলিছে নাৰ্জীবোৰ, দেখিয়ে মৰম লাগে। আমাৰ মা খুব ভাল পায়, আহিলে এইবাৰ গুটি বিচাৰিছে। আৰু এইবোৰ চাওক কিমান ধুনীয়া, এইটো বেলেগ কালাৰ, ডাঠ কালাৰ আৰু এইটো য়েল্ল' আৰু এইটো অৰেঞ্জ কালাৰ নিচিনা অলপ। আৰু এইবোৰ গোটেইখনে ফুলি আছে, চব এনেকুৱা ডাঙৰ ডাঙৰে হৈ যাব নাৰ্জীবোৰ। আৰু তেতিয়া আৰু ধুনীয়া লাগে। যোৱা বছৰ যিহেতু ইমান ধুনীয়াকৈ ফুলিছিলে, আকৌ সেইবিলাকৰ পৰা গুটি পৰি মেলি এইবাৰ নিজে হৈ গ'ল গোটেই এসোপা। আমি এইবাৰ নতুনকৈ পুলি ৰোৱা নাই, যোৱা বছৰ গুটি দিছিলোঁ, সেইবোৰ ফুল ফুলি গুটি পৰি আকৌ নতুনকৈ এইবোৰ গজি এতিয়া ফুলি আছে আৰু পূৰা ইমান ধুনীয়া লাগে দেখিবলৈ। আৰু এতিয়া যাওঁ ভিতৰলৈ, দুপৰীয়া সাজত কি বনাওঁ সেয়াকে দেখুৱাম অলপকৈ, চাই থাকিব। আজি দুপৰীয়াৰ সাজত বনাব লৈছোঁ দহি কচু শুকান মাছেৰে দি বনাম। আৰু কেনেদৰে বনাওঁ দেখুৱাই দিম বোলো। তাকে এতিয়া এয়া কাটি আনিলে আম্মাই, দহি কচুকেইডাল কাটি আনি দিলে। মই এইখিনি গুচাই লওঁ, ভালদৰে গুচাই মেলি দেখুৱাওঁ। মই গোটেই মছলাখিনি ৰেডি কৰি ল'লোঁ। আৰু পিঁয়াজ এফালে দিছোঁ, আদা, নহৰু, হালধি, নিমখ সোৱাদ অনুসৰি দিব, কেইটামান জলকীয়া, কেঁচা জলকীয়া ফালি লৈছোঁ। আৰু ইয়াতে মই লৈছোঁ কেইটামান শুকান মাছকেইটা মই প্ৰথমে তেলত ফ্ৰাই কৰিম। আৰু এতিয়া এয়া বনাবলৈ আৰম্ভ কৰোঁ। কেৰাহী এখন পাতি ল'লোঁ, আৰু পাতি লৈ ইয়াতে অকণমান তেল দি দিম। তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি ভালদৰে গৰম হৈ গৈছে। আৰু এতিয়া মই শুকান মাছকেইটা ইয়াত ভাজি ল'ম ভালদৰে। মাছকেইটাতে অকণমান নিমখ দি দিছোঁ, দি মেলি এয়া ভালদৰে ভাজি নমাই ল'ম। আৰু এয়া মাছকেইটা ভাজি হৈ গ'ল, এইকেইটা মই এতিয়া আকৌ নমাই লওঁ। কেৰাহীত ৰৈ যোৱা তেলখিনিতে মই আৰু অকণমান তেল দি দিম। আৰু দি লৈ মেলি অকণমান আকৌ গৰম হ'বলৈ দিম। তেলখিনি ভালদৰে গৰম হৈ গৈছে, ইয়াত এতিয়া মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি পিঁয়াজখিনি অকণমান ভাজি ল'ম। এতিয়া ইয়াতে আদাৰ পেষ্ট, নহৰু পেষ্টখিনি মই দি ল'ম। দি লৈ আকৌ ভালদৰে মিক্স কৰি ল'ম।
আৰু এতিয়া ফালি লোৱা কেঁচা জলকীয়া কেইডোখৰ আৰু পিঁয়াজ নিমখ আৰু হালধি এইখিনি দি লওঁ। এয়া হৈ গ'ল আৰু এতিয়া ইয়াতে শুকান মাছকেইটা দি দিম। ভাজি থৈছিলোঁ প্ৰথমতে শুকান মাছকেইটা এয়া দি দিলোঁ, দি লৰাই দিম ভালদৰে। একদম শুকান ভাজি নিচিনাকৈ বনাইছোঁ, তথাপিতো এনেদৰে বনালে বহুত ভাল হয়। মাছৰ সৈতে মই দহি কচু ৰেডি। আৰু ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন মোক পাই থাকিব। ধন্যবাদ।